ভবানীপুৰৰ শহীদ খৰ্গেশ্বৰ তালুকদাৰ পথ অৱৰোধ আসু যুৱ ছাত্ৰ পৰিষদৰ চৰকাৰ স্থানীয় বিধায়কক হুংকাৰ আন্দোলনকাৰীৰ ভবানীপুৰ খণ্ড স্বাস্থ্য কেন্দ্ৰৰ স্থানান্তৰ কেতিয়াও মানি লোৱা নহ'ব বিধায়ক ফণীধৰ তালুকদাৰ বিজেপি চৰকাৰ গো বেক ধ্বনিৰে উত্তাল ভবানীপুৰ অসম আন্দোলনৰ প্ৰথম শহীদ খৰ্গেশ্বৰ তালুকদাৰৰ সমষ্টি ভবানীপুৰক মাহিয়াৰী দৃষ্টিৰে চোৱা বুলি প্ৰতিবাদস্থলীৰ পৰা বক্তব্য কৰে আন্দোলনকাৰীয়ে উল্লেখ্য যে ৰাজ্যৰ বহুকেইটা স্বাস্থ্য কেন্দ্ৰ স্থানান্তৰৰ এক নটিচ ওলোৱাৰ পাছতেই প্ৰতিবাদত নামিল স্থানীয় দল সংগঠন প্ৰতিবাদস্থলীত উপস্থিত সৰুপেটা ৰাজচক্ৰ বিষয়া বজালী জিলাৰ আৰক্ষীৰ শীৰ্ষ বিষয়া আমাৰ ইয়াত ভবানীপুৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো প্ৰায় 50 বছৰ আগতে ভবানীপুৰত স্থাপন হৈছিল গতিকে এই খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰা ভবানীপুৰীয়া ৰাইজৰ যথেষ্ট সুবিধা হৈছিল যিকোনো স্বাস্থ্য বিষয়ক লৈয়ে হওক বা ইয়াত ওচৰে পাজৰে জড়িত যিবিলাক ব্যৱসায়িক প্ৰতিষ্ঠান আছে যিবিলাক দোকান পোহাৰ আছে সেই ব্যৱসায়ীসকলৰো এটা ব্যৱসায়ৰ মাধ্যম হিচাপে এই খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো অৰিহণা যোগাই আহিছিল গতিকে এই ক্ষেত্ৰত অসম চৰকাৰৰ জৰিয়তে আজি এখন জাননী প্ৰকাশ পাইছে যে ভবানীপুৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো হঠাৎ বৰপেটাত এফাৰিলৈ স্থানান্তৰিত কৰা হৈছে আৰু ইয়াৰ আগৰ পৰ্যায়ত আমি জানিবলৈ পাইছিলোঁ যে অফিচিয়েলভাৱে চৰকাৰী পক্ষই ভবানীপুৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো ইয়াৰ পৰা উঠাই নিয়াৰ যোজা চলাইছে আৰু তাৰ পৰিপ্ৰেক্ষিতত আমি ভবানীপুৰৰ সন্মানীয় স্থানীয় বিধায়ক ফণীধৰ তালুকদাৰৰ লগত এই সম্পৰ্কে আলোচনা কৰিছিলোঁ আৰু তেওঁলোকে আমাক ভবানীপুৰ আঞ্চলিক ছাত্ৰ সন্থাক হওক বা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ভবানীপুৰ আঞ্চলিক সমিতিকে হওক আমাক আৰু বৃহত্তৰ ভবানীপুৰীয়া ৰাইজক লৈ এখন ভবানীপুৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰতে এখন আলোচনাত মিলিত হৈছিল আৰু সেই আলোচনাত তেওঁ আমাক আশ্বাস আৰু বিশ্বাস প্ৰদান কৰিছিল যে কোনো কাৰণতে ভবানীপুৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো ভবানীপুৰৰ পৰা উঠাই লৈ যাবলৈ দিব নহ'ব কিন্তু আজি এটি দুখ আৰু পৰিতাপৰ বিষয় যে বিধায়ক ফণীধৰ তালুকদাৰৰ যি আশ্বাস আৰু বিশ্বাস সেই আশ্বাস আৰু বিশ্বাস ফুটুকাৰ ফেন হৈ ৰ'ল আৰু তাৰ পৰিৱৰ্তে ভবানীপুৰৰ যি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো আছিল সেই খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো বৰপেটাত এফাৰিত চামিল কৰাৰ আজি এখন বিজ্ঞপ্তি প্ৰকাশ কৰিলে চৰকাৰে আৰু তাৰ প্ৰতিবাদতে আজি ভবানীপুৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ভবানীপুৰ আঞ্চলিক সমিতিৰ নেতৃত্বত বৃহত্তৰ ভবানীপুৰীয়া ৰাইজক সংগঠিত কৰি এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে আৰু আমি অসম চৰকাৰকো এই ক্ষেত্ৰত সকীয়াই থ'ব বিচাৰিছোঁ যে ভবানীপুৰ হ'ল অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ পবিত্ৰ মাতৃভূমি আৰু মৃত্যুভূমি দুয়োটাই গতিকে এই পবিত্ৰ শ্বহীদগৰাকীৰ অসম আন্দোলনৰ পবিত্ৰ শ্বহীদগৰাকীৰ স্মৃতিত বৰ্তমানলৈকে তেওঁলোকে একো কৰিব খোজা নাই আৰু কৰাও নাই লগতে ভবানীপুৰ হ'ল মহাপুৰুষীয়া গোপালতা পদৰঞ্জনে ৰঞ্জিত এখন ঐতিহাসিক ঠাই গতিকে এই ঠাইখনৰ সংৰক্ষণৰ ক্ষেত্ৰতে হওক বা এই ঠাইখনৰ গৰিমা ৰক্ষা কৰাৰ ক্ষেত্ৰতে হওক বা ঐতিহ্য ৰক্ষা কৰাৰ ক্ষেত্ৰতে হওক অসম চৰকাৰে বিশেষ ধৰণৰ কোনো পদক্ষেপ আজিলৈকে গ্ৰহণ কৰা দেখা নাই ইয়াৰ পৰিৱৰ্তে ভবানীপুৰত যি আমাৰ চৰকাৰী কাৰ্যালয়সমূহ আছিল এই কাৰ্যালয়সমূহ উঠাই নিয়াৰ ব্যৱস্থাহে কৰিছে আমি যদি চাবলৈ যাওঁ ভবানীপুৰৰ যি লোক নিৰ্মাণ বিভাগ আছিল এই লোক নিৰ্মাণ বিভাগটো আজিৰ পৰা কিছুদিন আগতে উঠাই লৈ গৈছে আজি আকৌ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোত তেওঁলোকে উঠাই নিয়াৰ ষড়যন্ত্ৰ কৰিছে আৰু ইতিমধ্যে তেওঁলোকে বিজ্ঞপ্তি প্ৰকাশ কৰিছে যে খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো উঠাই লৈ যোৱা হ'ব গতিকে শ্বহীদৰ নামেৰে ৰাজনীতি কৰা শ্বহীদৰ নামেৰে শাসনৰ বাকজৰীডাল হাতত লোৱা এইখন শৰাইঘাটৰ শেষখন বুলি ভোট ভিক্ষা মগা চৰকাৰখনে আজি শ্বহীদ ভূমিক এই ধৰণৰ যি নিষেধ কৰা ৰাজনৈতিকভাৱে নিষেধ কৰাৰ ষড়যন্ত্ৰ চলাইছে এই ষড়যন্ত্ৰৰ বিৰুদ্ধে আজি ভবানীপুৰীয়া ৰাইজে সমগ্ৰ ভবানীপুৰীয়া ৰাইজে ঐক্যবদ্ধ সংগ্ৰাম চলাইছে আৰু ভবানীপুৰীয়া ৰাইজৰ এক ইতিহাস আছে দীঘলীয়া ইতিহাস আছে ভবানীপুৰীয়া ৰাইজে আজিলৈকে সংগ্ৰাম নকৰাকৈ একো পোৱা নাই আৰু এই সংগ্ৰাম যদি ভবানীপুৰীয়া ৰাইজে সদায় কৰিব লগা হয় সদায় পৰৱৰ্তী কাৰ্যলৈও কৰি থাকিব কিন্তু কোনো চৰ্তৰ বিনিময়তে কোনো কাৰণতে ভবানীপুৰৰ পৰা যি ভবানীপুৰৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো আছিল এই খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো কোনো চৰ্তৰ বিনিময়তে উঠাই লৈ যাবলৈ দিয়া নহ'ব ইয়াৰ পিছৰ পৰ্যায়ত আমি গোটেই ভবানীপুৰৰ ৰাইজৰ আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ মানুহখিনিক সামৰি এক গণসজাগতা তেওঁলোকৰ মাজত বৃদ্ধি কৰি এক বৃহত্তৰ আন্দোলনৰ সৃষ্টি কৰিম গতিকে আজি আপোনালোকক ইয়াৰ দ্বাৰা এই প্ৰতিবাদী কাৰ্যসূচীৰ দ্বাৰা এইটোকে জনাব বিচাৰিছোঁ যে
চৰকাৰে যিমানেই অপচেষ্টা নকৰক, ভবানীপুৰৰ বিধায়ক খনিতৰ তালুকদাৰে যিমানেই চকু মুদা কুলিৰ ভাও নধৰক কিয়, ভবানীপুৰীয়া ৰাইজৰ আৱেগ আৰু ভবানীপুৰীয়া ৰাইজৰ যি চিন্তাধাৰা, সেই চিন্তাধাৰাক ভবানীপুৰীয়া ৰাইজে নিজৰ অস্তিত্ব ৰক্ষা কৰিব জানে আৰু সেই চিন্তাধাৰাক ভবানীপুৰীয়া ৰাইজে অগ্ৰাধিকাৰ দি সদায় চলি আহিছে। গতিকে ভবানীপুৰীয়া ৰাইজে কোনো চৰ্তৰ বিনিময়তে ভবানীপুৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো উঠাই লৈ নিদিব। এইখিনিয়ে ক'ব লগা। ধন্যবাদ। আজি এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি অসম চৰকাৰৰ লগতে আমাৰ স্থানীয় বিধায়ক ফণীধৰ তালুকদাৰ দেৱক সকীয়াই দিব বিচাৰিছোঁ। আমি শ্বহীদৰ ভূমিৰ পুত্ৰ হিচাপে আমি এটাই ক'ব বিচাৰিছোঁ যে আমাৰ বিজেপি চৰকাৰে আমাক প্ৰত্যেক পদে আমাক ভবানীপুৰীয়া ৰাইজক প্ৰতাৰণা কৰি আহিছে। এই প্ৰতাৰণাৰ ফলস্বৰূপে আমাৰ যিটো PHC চেণ্টাৰ আছে, এই চেণ্টাৰটো ইয়াৰ পৰা উঠাই নি আমাৰ বৰপেটা ৰোড মেডিকেলত সংযোগ কৰাৰ এটা যি বজালিৰ পৰা সঞ্জীৱ দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।